আজি মাত্ৰ সংবাদ মাধ্যমৰ এটা কথা কম আৰু এই কথাটোৰ পৰা আপোনালোকে বুজি ল'ব বৰ্তমান অসমৰ সংবাদ মাধ্যমৰ অৱস্থা কি। এই যে মানুহে কয় সাংবাদিকসকল ৰাইজৰ পক্ষত হ'ব লাগে, জাতিৰ পক্ষত হ'ব লাগে, আচলতে বৰ্তমান সময়ত সাংবাদিকসকলে নিজৰ পক্ষত থিয় হ'ব পৰাকৈয়ে তেওঁলোকৰ সামৰ্থ্য নাই, সেই অধিকাৰ নাই, সেই অধিকাৰ ক'ৰবাত হেৰুৱাই পেলাইছে। আমি প্ৰায়ে আলোচনা কৰোঁ যে সাংবাদিকসকলৰ মাজত একতা থাকিব লাগে বা সাংবাদিকসকলৰ একতা থাকে, ইজন সাংবাদিকে সিজন সাংবাদিকৰ দুখৰ সমভাগী হ'ব লাগে। কোনোবা সাংবাদিকৰ ক্ষেত্ৰত যদি কিবা অন্যায় হয় সেই অন্যায়ৰ বিৰুদ্ধে সকলোৱে লগ লাগি প্ৰতিবাদ কৰিব লাগে। আচলতে এয়া কোৱা কথাহে, কৰা কথা নহয়। কাৰণ বৰ্তমান সময়ত অসমৰ সংবাদ মাধ্যমটোক মালিকসকলে এনেধৰণে হেঁচি ধৰিছে, তাত সাংবাদিকৰ কোনো নিজস্ব স্বাধীনতা নাই। অৱশ্যে এই ক্ষেত্ৰত কিছুমানৰ মাতিবলৈ মন যায়, কিন্তু মাতিলেই কি হ'ব? মাতিলে ৰসত পৰাৰ ভয়। কাৰ ৰসত পৰিব? মালিকৰ ৰসত পৰিব। আৰু মালিকৰ ৰসত পৰিলে কি হয়? ক'ব লগা কথা নাথাকে, চাকৰিৰ পৰা চাটাও, কাৰণ তাৰ বিৰুদ্ধেতো কোনো মাতিবলৈ নাহে, বা চাকৰি কিয় গ'ল এই কথাটো সুধিবলৈতো কোনো সাংবাদিকৰ সংগঠন নাহে, প্ৰেছ ক্লাব নাহে, কোনেও নাহে। শ্ৰম আয়োগ বুলি বস্তু এটা আছে, বিভাগ এটা আছে, তেওঁলোকে বৰ বিশেষ গুৰুত্ব নিদিয়ে। কাৰণ এইকাৰণে গুৰুত্ব নিদিয়ে, তেওঁলোকৰো ক'ৰবাত মাইনাছ পইণ্ট থাকে কাৰণে সংবাদ মাধ্যমৰ মালিক বা সম্পাদকক ভয় কৰে। এতিয়া আমি ক'ব খোজা কথাটো হ'ল দ্য আছাম ট্ৰিবিউন এমপ্লয়িজ ইউনিয়নৰ কথা। ট্ৰিবিউন গ্ৰুপৰ সাংবাদিকসকলে বা কৰ্মচাৰীসকলে সুদীৰ্ঘ দিন ধৰি বিভিন্ন সমস্যাৰ মুখামুখি হৈ আহিছে। তেওঁলোকে ধাৰাবাহিক আন্দোলন কৰি আছে কিছুমান প্ৰাপ্য অধিকাৰৰ বাবে। তেওঁলোকক বহুদিন দৰমহা দিয়া হোৱা নাই, অনেক সমস্যাই তেওঁলোকক হেঁচি ধৰিছে। ট্ৰিবিউন গ্ৰুপত প্ৰায় 400 মান মানুহ আছে, সাংবাদিক, কৰ্মচাৰী, বিভিন্ন বিভাগত 400তকৈও অধিক লোক আছে। তেওঁলোকৰ জীৱনলৈ শংকা আহিছে আৰু এই কথাখিনি তেওঁলোকে কাৰোবাক ক'ব খুজিছে। আৰু তেওঁলোকৰ বিপদৰ সময়ত অসমৰ অন্যান্য সংবাদ মাধ্যম, সংবাদ প্ৰতিষ্ঠান বা সাংবাদিকৰ সন্থা বা প্ৰেছ ক্লাব জাতীয় যিমান সাংবাদিকৰ অনুষ্ঠান আছে, সংগঠন আছে, তেওঁলোকৰ সহায় বিচাৰিছিল। কথাবোৰ বুজক, কথাবোৰ কওক, কাৰোবাক কি হৈ আছে, কিয় হৈ আছে। কাৰণ সিংহপুৰুষ ৰাধা গোবিন্দবোৰে প্ৰতিষ্ঠা কৰা 87 বছৰীয়া এই যি ট্ৰিবিউন গোষ্ঠীৰ এই দুৰ্দশাৰ কাৰণে দায়ী কোন? PG বৰুৱালৈকে ঠিকেই আছিল, তাৰ পিছত যেতিয়া সঞ্চালক নতুন হ'ল, এই ঘটনাবোৰ কিয় ঘটিলে, কিয় বন্ধ হোৱাৰ উপক্ৰম হৈছে, বা কিহৰ কাৰণে বন্ধ হ'বলৈ গৈ আছে, এই কথাবোৰ আলোচনা কৰিবৰ কাৰণে, এই কথাবোৰ জনাবৰ কাৰণে, মনত থকা দুখ ক্ষোভখিনি প্ৰকাশ কৰাৰ কাৰণে গুৱাহাটী প্ৰেছ ক্লাবত কালি তেওঁলোকে এখন সংবাদমেল আয়োজন কৰিছিল, আছাম ট্ৰিবিউন এমপ্লয়িজ ইউনিয়নে। কিন্তু দুখৰ কথা কি জানেনে? আছাম ট্ৰিবিউন এমপ্লয়িজ ইউনিয়নৰ বাতৰি অসমৰ আগশাৰীৰ কোনো এখন বাতৰি কাকত বা চেনেলত প্ৰচাৰ নহ'ল। কিয় নহ'ল? কি? ইয়াৰ পৰাই মই আপোনালোকক ক'ব খুজিছোঁ যে এওঁলোকে নিজৰ লগতে থিয় দিব পৰাকৈ এওঁলোকৰ সামৰ্থ্য অধিকাৰ নাই। এওঁলোকে কি আৰু জাতিৰ পক্ষত থিয় হ'বহে? আজি দৈনিক অসম কাকতৰ কিবা সমস্যাই দেখা দিছে, ট্ৰিবিউন গোষ্ঠীৰ কিবা সমস্যাই দেখা দিছে, তাত জড়িত কৰ্মচাৰী বা সাংবাদিকসকলে সমস্যাৰ বিষয়ে চৰকাৰক জনাব খুজিছে, তাৰ ওপৰত সংবাদমেল দিছে, অথচ কোনো এখন কাকতে প্ৰচাৰ নকৰিলে। নিজৰ কাকতখনতো নকৰিলে বেলেগ কথা, দৈনিক অসমত নলাল, ট্ৰিবিউনত নলাল, বাকী কাকতবিলাকতো নলাল। কিয় নলাল? কিয় প্ৰতিদিনত নলাল? কিয় আমাৰ অসমত নলাল? কিয় নিয়মীয়া বাৰ্তাত নলাল? কিয় দৈনিক অগ্ৰদূত নলাল বা বাকী কাকতবোৰ জনমভূমিত কিয় নলাল? তাৰ মালিকবোৰ কোন? তাৰ সম্পাদকসকলৰ দায়িত্ব নাছিল নেকি? কিয় এটা সামূহিক বিষয়ক এই ধৰণে অৱদমিত কৰা হ'ল? এই বিষয়টোৱে কি ইংগিত সূচাই নিজে ভাবক। এওঁলোকৰ মাজতে ঐক্যতা নাই। সংবাদ মাধ্যমৰ সাংবাদিক বা কৰ্মচাৰীসকল কোনো নিৰ্দিষ্ট মালিকৰ অধীনৰ লোকহে, তাত বাহিৰে তেওঁলোকৰ বেলেগ একো নাই। আৰু মালিকসকলৰ হেঁচাত পৰিয়ে হয়তো বাতৰিবোৰ সম্প্ৰচাৰ কৰা নহ'ল, বাতৰিবোৰ প্ৰকাশ কৰা নহ'ল। হয়তো মালিকসকলৰ বুজাবুজি আছে, কাৰণ মালিকসকলে শোষণ কৰে দেই। এটা কথা মই আজি মুকলিভাৱে কৈছোঁ যে অসমৰ সংবাদ ক্ষেত্ৰত বেছিভাগ মালিকে সাংবাদিকসকলক শোষণ কৰি আছে। প্ৰাপ্য মজুৰি, প্ৰাপ্য সা সুবিধা দিয়া নাই, বহুতেই দিয়া নাই, যিমান দিব লাগে সিমান দিয়া নাই, কেৱল ফাঁকিত চলি আছে। চৰকাৰী বিজ্ঞাপনৰ আশাত বহুতো কাকত গোষ্ঠীয়ে কাকতৰ যি প্ৰচলন, প্ৰকৃত প্ৰচলন সংখ্যাতকৈ অধিক প্ৰচলন হোৱাটো দেখুৱায়। কিয় দেখুৱায়? বিজ্ঞাপন, অধিক টকা লাগে। গতিকে এনেকৈ চলি থকাৰ পিছত সাংবাদিকৰ সমস্যা, সাংবাদিকৰ এই অন্যায়, সাংবাদিকৰ ন্যায্য প্ৰাপ্তি, এই কথাবোৰ ফুটুকাৰ ফেন নহয় জানো এওঁলোকৰ সন্মুখত? গতিকে আমি ক'ব খোজা কথাটো হ'ল DKB ফেক্টে যে অসমৰ সংবাদ মাধ্যমৰে এই অৱস্থা। গতিকে অসমৰ সংবাদ মাধ্যমে অসমৰ সাধাৰণ জাতি জনজাতি বা অসমৰ সাধাৰণ জনতাৰ মৌলিক সমস্যাবোৰ কেনেকৈ ৰজা ঘৰিয়াৰ কাষ নিয়াব কওকচোন? কাৰণ ৰজা ঘৰিয়াই য'ত তেওঁলোকক হাত দিয়ে তাতে ৰৈ দিয়ে। ৰজা ঘৰিয়াৰ নিৰ্দেশ মতে চলে অসমৰ বেছিভাগ সংবাদ মাধ্যম। নিজস্বটো একো নাই। নিজস্ব থকা বুলি ভাবিছিলোঁ দৈনিক অসমৰ, তেওঁলোকৰো নাই, কাৰণ তেওঁলোকৰ সাহসে নহ'ল নিজৰ বাতৰিটো প্ৰকাশ কৰাৰ। কথাবোৰ চিন্তা কৰক। আমাৰ কথাটো হ'ল দৈনিক অসমৰ বিষয়টো ব্যাপকভাৱে আলোচনা হোৱা উচিত। দৈনিক অসম গোষ্ঠীয়ে অসমীয়া জাতীয়তাবাদৰ যি ঐতিহ্য আৰু গৰিমা অটুট ৰাখিছে, সেই মৰ্যাদাত, সেই ঐতিহ্য বা গৰিমাত কোনোবাই যদি আঘাত কৰে, ইয়াৰ বিৰুদ্ধে আমি সকলোৱে মাত মতা উচিত।
আৰু এই আঘাতটো হোৱাৰ আগতে কেনেকে উপশম কৰিব পাৰি এই বিষয়ে চৰ্চা কৰা উচিত। কিন্তু তাকে নকৰি বিষয়টো গাপ দি তাকে নকৰি বিষয়টো মানে প্ৰচাৰৰ পৰা বিৰত ৰাখি মানে কি বুজাব খুজিছে অসমৰ সংবাদ মাধ্যমে এই কথাটো সোধক। এই কথাটো ক'ব লাগিব এওঁলোকে, কাৰণ এইকাৰণে ক'ব লাগিব অসমৰ সংবাদ মাধ্যমে ডাঙৰ ডাঙৰ লেকচাৰ দি থাকিলে নহ'ব নহয়। আজি দৈনিক অসমৰ হৈছে, কাইলৈ প্ৰতিদিনৰ হ'ব পাৰে, পৰহি পিছৰ বেলেগ পেপাৰ এখনৰ হ'ব পাৰে। গতিকে কাকতৰ সাংবাদিক বা কৰ্মচাৰীসকলৰ লগত যি ধৰণে অন্যায় হৈ আহিছে এই অন্যায়টো বেলেগৰো হ'ব পাৰে। গতিকে সকলোৱে এই অন্যায়ৰ বিৰুদ্ধে মাত মতা উচিত। বিশেষকৈ এই ক্ষেত্ৰত অসমৰ বাতৰি কাকতসমূহৰ সম্পাদকসকলে এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা উচিত। মালিকৰ কথা কিমান শুনি থাকিব? কৰ্মচাৰীসকল বা সাংবাদিকসকল আপোনালোকৰ সতীৰ্থ নহয় জানো? গতিকে সতীৰ্থৰ কথাবোৰ কিয় গুৰুত্ব নিদিয়ে? সতীৰ্থৰ হৈও মাত মাতকচোন। গতিকে প্ৰিয় দৰ্শক, ভাবক অসমৰ সংবাদ মাধ্যমৰ বৰ্তমান এই অৱস্থা। মানে এখন কাকতৰ সমস্যা আন এখন কাকতে প্ৰকাশ নকৰে। প্ৰকাশ কিয় নকৰে? আৰৰ কথাবোৰ আমি ক'লোঁ, মালিকসকলৰ মানে সম্পৰ্ক থাকে। প্ৰকাশ কিয় নকৰে? প্ৰকাশ কৰিলে ক'ৰবাত তেওঁলোকৰ লোকচান হ'ব, এইকাৰণে প্ৰকাশ নকৰে। বাকী বাতৰি কাকতসমূহত বা সংবাদ প্ৰতিষ্ঠানসমূহত কাম কৰা মানে সাংবাদিক বুলি যে আমি মানে গৰ্ব কৰোঁ, সেই সাংবাদিকসকল কৰ্মচাৰীহে। গতিকে কৰ্মচাৰীৰ প্ৰতিও ইমান দায়িত্বশীল কোনে হয়? ইমানেই কথা, এনেকৈ চলি আছে। ধন্যবাদ।